কিন্তু আজি যেন কাৰো সময় নাই হেঁপাহৰ ৰঙালীক আদৰিবলৈ, কান্ধত ঢোলটি লৈ ঘৰে ঘৰে হুঁচৰি গাবলৈ কাৰো যেন সময় নাই। সকলো ব্যস্ত আজি আধুনিকতাৰ কৰাল গ্ৰাসত। ফেচবুক, ইনষ্টাগ্ৰাম, ৰিলছ আদিতেই যেন সকলো নিমগ্ন। নালাগেও, এইবোৰ আমাৰ জাতিৰ ঐতিহ্য পৰিচয়। এইবোৰ যদি নকৰোঁ, বিহুত যদি হুঁচৰি নাগাওঁ, আমি বড়ো হৈ যদি বাগুৰুম্বা নানাচোঁ, খেৰাই বিহু নকৰোঁ, বৰত যদি নানাচোঁ, তেতিয়া আমাৰ পৰিচয় কি থাকিব? আমি দেখোন মেৰুদণ্ডহীন হ'ম। এই সংস্কৃতি যদি আমি জীয়াই নাৰাখোঁ, ভৱিষ্যত প্ৰজন্মই কি পাব? আমাক দেখোন টোপোলা জাতি বুলি বিশ্বই হাঁহিব। গতিকে আহক আমি আমাৰ সংস্কৃতি জীয়াই ৰাখোঁ। আহক আমি এখন ৰাজধানী পাতোঁ, সংস্কৃতিৰ ৰাজধানী, যি ৰাজধানীৰ জৰিয়তে প্ৰবাহিত হ'ব সংস্কৃতিৰ জোৱাৰ। এই ৰাজধানী হওক সকলোৰে আদৰ্শ। এই ৰাজধানীয়ে সংস্কৃতিৰ বীজ সিঁচি চহকী কৰক অসমীয়া সংস্কৃতিৰ ভঁৰাল। এয়া হৈছে সংস্কৃতিৰ ৰাজধানী, আমাৰ ৰাজধানী। কৃষ্টিৰ কঠিয়া সিঁচিম অসমীৰ আকাশত, সংস্কৃতিৰ বাট বুলিম সৃষ্টিৰ পথাৰত। কৃষ্টিৰ কঠিয়া সিঁচিম অসমীৰ আকাশত, সংস্কৃতিৰ বাট বুলিম সপোনৰ জননীৰ যুঁজাৰু আমি ৰাজধানী, নতুন শকতি আমি ৰাজধানী, নসৃষ্টিৰ অগণি আমি ৰাজধানী।